নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী আজি ডাভোছলৈ ৰাওনা হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৱৰ্ল্ড ইকনমিক ফোৰামত ভাগ ল'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বাণিজ্য সন্মিলনত ভাগ লোৱা প্ৰথম অসমীয়া হ'ব হিমন্ত বিশ্ব শৰ্মা ফেচবুক লাইভ যোগে ৰাজ্যবাসীক অৱগত কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই সুইজাৰলেণ্ডৰ ডাভোছত আজিৰে পৰা 23 জানুৱাৰীলৈ অনুষ্ঠিত হ'ব ৱৰ্ল্ড ইকনমিক ফোৰাম সন্মিলনত অংশগ্ৰহণৰ বাবে আজি সুইজাৰলেণ্ডৰ ডাভোছলৈ ৰাওনা মুখ্যমন্ত্ৰীগৰাকী ফেচবুক লাইভৰ এই অনুষ্ঠানলৈকে আদৰণি জনাইছো আপোনালোক সকলোকে জেকেট হাতত লৈ আছো এঘণ্টা পিছত মই ডাভোছলৈকে উৰা মাৰিম আৰু মই অলপ আগতে খবৰ লৈছিলো ডাভোছত এতিয়া -8 ডিগ্ৰীলৈকে ঠাণ্ডা আছে আপোনালোকে অনুমান কৰিব পাৰে যে -8 ডিগ্ৰী মানে কিমান ঠাণ্ডা হ'ব যি নহওক এটা আমাৰ ৰাজ্যখনৰ বাবে এটা বিৰল গৌৰৱৰ ক্ষণ যে ৱৰ্ল্ড ইকনমিক ফোৰামৰ দৰে এখন বিশিষ্ট প্লেটফৰ্মত য'ত নেকি গোটেই বিশ্বৰ উদ্যোগপতিসকল আহে পলিটিচিয়ানসকল আহে ইণ্টেলেকচুৱেলসকল আহে ইকনমিষ্টসকল আহে তেনেকুৱা এখন প্লেটফৰ্মত এইবাৰ প্ৰতিনিধিত্ব কৰিবলৈ অসমে সুযোগ পাইছে মই পুনৰ এবাৰ আপোনালোকৰ সকলোৰে শুভেচ্ছা বিচাৰিছো যাতে অসমৰ বিষয়ে অসমৰ সম্ভাৱনা অসমৰ সম্পদৰ বিষয়ে মই বিশ্বৰ এই ইকনমিক ফোৰামত বা অৰ্থনৈতিক সংস্থাৰ মঞ্চত ৰাজ্যখনৰ সম্ভাৱনা সম্পদ মানৱ সম্পদ গোটেই পৰ্যটনৰ সুবিধা এই সকলো বিষয়ে যাতে মই ক'ব পাৰোঁ আপোনালোকৰ শুভেচ্ছা বিচাৰিছো বাগুৰুম্বাত অংশগ্ৰহণ কৰা শিল্পীক ধন্যবাদ মুখ্যমন্ত্ৰীৰ চীনে পতা অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানৰ দৰেই আমাৰ অনুষ্ঠানৰ তুলনা হৈছে আমাৰ ঐতিহ্য সংস্কৃতি আৰু শক্তিশালী প্ৰদৰ্শনে চীনৰ লগত অসমৰ তুলনা আনিছে প্ৰধানমন্ত্ৰী মোদীয়ে অসমৰ ব্ৰেণ্ড এম্বেছাডৰৰ দৰে বাগুৰুম্বা নৃত্য বিশ্বমুখী কৰাত সহায় কৰিছে ফেচবুক লাইভত বাগুৰুম্বা দহ অনুষ্ঠান সম্পৰ্কত এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰীয়ে যোৱাকালি আমাৰ বড়ো জনগোষ্ঠীৰ লোকসকলে বা মোৰ বড়ো ভাই ভনীসকলে ইমান ধুনীয়া বাগুৰুম্বা নৃত্যৰ প্ৰদৰ্শন কৰিলে যে এতিয়া সমস্ত ভাৰতৰ ছ'চিয়েল মিডিয়াত ই অত্যন্ত ভাইৰেল হৈছে চাইনাই যেতিয়া অলিম্পিক পাতিছিলে অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানৰ যি তেওঁলোকৰ যি এটা সৌন্দৰ্যৰ সৃষ্টি কৰিছিল সুন্দৰ কৰি চাইনাই অলিম্পিকৰ উদ্বোধনী শ্ব' কৰিছিলে আজি গোটেই ভাৰতবৰ্ষৰ লোকে আমাৰ বাগুৰুম্বা নৃত্য সেই উদ্বোধনী অনুষ্ঠানৰ লগত তুলনা কৰিছে আপোনালোকে চিন্তা কৰক চাইনাৰ দৰে এখন ৰাষ্ট্ৰৰ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠান আৰু আমাৰ অসমত বাগুৰুম্বা নৃত্যৰ প্ৰদৰ্শন আমাৰ ঐতিহ্য আমাৰ সংস্কৃতিয়ে আৰু আমাৰ শক্তিশালী প্ৰদৰ্শনে আজি চাইনাৰ দৰে এখন দেশৰ লগত অসমৰ তুলনা আৰম্ভ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা কালিৰ পৰা আজিলৈকে কেইবাটাও টুইট কৰিছে আৰু আপোনালোক সকলোৱে জানে যে সমগ্ৰ বিশ্বতে তেখেতৰ ফলোৱাৰ্ছ আছে ছ'চিয়েল মিডিয়াত ইনষ্টাগ্ৰামত ফেচবুকত টুইটাৰত আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া এক প্ৰকাৰ অসমৰ ব্ৰেণ্ড এম্বেছাডৰৰ দৰে বাগুৰুম্বা নৃত্যক আজি বিশ্বৰ মঞ্চলৈ লৈ যোৱাত সহায় কৰিছে মই যোৱাকালি বাগুৰুম্বা নৃত্যত অংশগ্ৰহণ কৰা আমাৰ যুৱক যুৱতীসকলক বহুত ধন্যবাদ জনাইছো
BTC প্ৰশাসনক মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু এই গোটেই অনুষ্ঠানটোতে আমাক বহুত সহায় কৰা বড়ো সমাজৰ আটাইকেইটা জাতীয় সংগঠনক মই পুনৰ এবাৰ ধন্যবাদ জনাইছোঁ আৰু এই অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলো যুৱক যুৱতীক মই অন্তৰৰ গভীৰতম কোণৰ পৰা কৃতজ্ঞতা জনাইছোঁ আৰু এই ফেচবুক লাইভৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে নিবনুৱাৰ বাবেও আগবঢ়ালে সুখবৰ অসম আৰক্ষীৰ নিযুক্তিক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা অসম আৰক্ষীত আবেদনৰ বয়সৰ সীমা এবছৰলৈ বৃদ্ধি ২৬ বছৰলৈ বৃদ্ধি কৰা হ'ল আবেদনৰ ঊৰ্ধ্বতম বয়স অসম আৰক্ষীত আবেদনৰ নিম্নতম বয়স ১৮ বছৰ ফেচবুক লাইভ যোগে এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে পুলিচৰ ৰিক্ৰুটমেণ্টৰ ঊৰ্ধ্বতম বয়স হয় ১৮ৰ পৰা নিম্নতম ১৮ ঊৰ্ধ্বতম ২৫ বছৰ যদি আমি ১-১-২০২৫ৰ পৰা ইয়াক গন্তি কৰোঁ তেতিয়া আজি ১৮ বছৰ হোৱা ল'ৰা ছোৱালীবিলাকে ইয়াত অংশগ্ৰহণ কৰিব নোৱাৰিব বহুত ল'ৰা ছোৱালী নিৰাশ হ'ব কিন্তু ১-১-২০২৫ত বয়সৰ সীমা নধৰা কাৰণে যিসকলে ২৫ বছৰ অতিক্ৰম কৰি ২৬ বছৰত ভৰি দিব তেওঁলোকো ডিপ্ৰাইভ হ'ব তেওঁলোকে মোক দুখেৰে জনাইছে আজি অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে পুলিচত এপ্লাই কৰিবৰ কাৰণে হাইয়েষ্ট লিমিট এজৰ ঊৰ্ধ্বতম সীমা আমি ২৫ৰ পৰা ২৬ বছৰলৈকে বঢ়াই দিছোঁ আজি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচন আবেলি ২ বজাৰ পৰা ৫ বজাৰ ভিতৰত দাখিল কৰিব লাগিব মনোনয়ন পত্ৰ সভাপতি পদৰ বাবে প্ৰাৰ্থীৰ সংখ্যা একাধিক হলে নিৰ্বাচন অনুষ্ঠিত হ'ব অন্যথা আজিয়েই ঘোষণা হ'ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ নাম আজি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচন আবেলি ২ৰ পৰা ৫ বজাৰ ভিতৰত দাখিল কৰিব লাগিব মনোনয়ন পত্ৰ সভাপতি পদৰ বাবে প্ৰাৰ্থীৰ সংখ্যা একাধিক হলে নিৰ্বাচন অনুষ্ঠিত হ'ব অন্যথা আজিয়েই ঘোষণা হ'ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ নাম বৰ্তমানৰ কাৰ্যকৰী সভাপতি নীতিন নবীনে ৰাষ্ট্ৰীয় সভাপতি হোৱাৰ সম্ভাৱনা অধিক এই কথা দেশৰ ৰাজনীতিত এই মুহূৰ্তত চৰ্চিত বাইহাটা চাৰিআলিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা ৰখাই থোৱা কণ্টেইনাৰ বাহনত খুন্দা স্কুটি আৰোহীৰ বাইহাটা চাৰিআলিৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত থকা উৰণ সেতুৰ ওপৰত এই পথ দুৰ্ঘটনা সংঘটিত হয় থিতাতে নিহত স্কুটি আৰোহীগৰাকী গুৱাহাটী দিশৰ পৰা ৰঙিয়া অভিমুখে গৈ আছিল স্কুটি আৰোহীগৰাকী দীৰ্ঘদিন ধৰি উৰণ সেতুত থকা ষ্ট্ৰীট লাইট নজ্বলোৱা আৰু অবৈধ ট্ৰাকৰ পাৰ্কিঙৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ নিহত স্কুটি আৰোহীগৰাকী দৰং জিলাৰ আউলা চৌকাৰ দীপাংকৰ চহৰীয়া কণ্টেইনাৰখনৰ নম্বৰ WB05A3036 আৰু স্কুটিখনৰ নম্বৰ AS13U3146 দোকান এখন আছে ইয়াতে থিয় হোৱাৰ লগে মানে আহি এটা চাউণ্ড শুনিলোঁ কি হ'ল অজিতা আহি আছে আহি বোলো অজিতাৰ গাড়ী চকা পামচাৰ হৈছে কোনোবা কৈছে গাড়ীত গ্লাছত কোনোবাই শিল মাৰিছে এনেকৈ ক'লে তলেদি মানে দেখা পালোঁ যে স্কুটি এখন সোমাই আছে তেতিয়া গম পালোঁ যে কনফাৰ্ম হ'লোঁ যে এক্সিডেণ্ট হৈছে তেতিয়া এইফালে চাওঁতে ল'ৰাজন পৰিছে স্পট ডেথ ক'ল ল'ৰা আউলা চকৰ বুলি গম পাইছোঁ আৰু মংগলদৈ আউলা চক দীপাংকৰ চহৰীয়া নাম এই গাড়ীখনো পাৰ্কিং প্লেচ নহয় আচলতে এইটো বহুত ওপৰৰ পৰা গাড়ীটো নামি আহে খুব স্পীডি গাড়ী আহে আৰু ইয়াত এনেদৰে তেওঁলোকে পাৰ্কিং দিব লাগে কাৰণে এনেকৈ গোটেই ব্ৰিজখন তেওঁলোকে পাৰ্কিং হিচাপে ব্যৱহাৰ কৰি আছে আৰু লাইটৰ ব্যৱস্থাটো নোহোৱাৰ কাৰণেও ইয়াত আন্ধাৰ হৈ থাকে অকল এক্সিডেণ্টে নহয় এইটো লাইটৰ ব্যৱস্থাটো নাথাকিলে বিভিন্ন ধৰণৰ ঘটনা ইয়াত ঘটাৰ সম্ভাৱনা আছে
ইফালে শিৱসাগৰৰ গৌৰীসাগৰতো ভয়ংকৰ পথ দুৰ্ঘটনা বলেৰো বাহন আৰু স্কুটিৰ মুখামুখি সংঘৰ্ষত মৃত্যু এজনৰ দুৰ্ঘটনাত অমৰজ্যোতি গগৈ নামৰ লোকজনৰ থিতাতেই মৃত্যু গুৰুতৰভাৱে আহত শান্তু গগৈ নামৰ আন এজন শান্তু গগৈক উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ বলেৰো বাহনখনে পথৰ দাঁতিত ৰৈ থকা AS04Q 4913 নম্বৰৰ স্কুটিখনক মহতিয়াই নিয়ে আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে দুৰ্ঘটনা সংঘটিত কৰা বলেৰো বাহনখনৰ চালক মুন্না খানক এহেঁতি আপোনাৰ পথাৰৰ ফালৰ পৰা যিটো ঘৰলৈ অহা ৰাস্তা গগৈআলি বুলি কয় তাৰ মূৰত উঠিবলৈ লৈছিলে উঠোঁতে ইফালৰ পৰা যোৰহাট দিশৰ পৰা আহি থকা এখন বলেৰোৱে তেওঁলোকক মাৰি থৈ গুচি গ'ল এটা হাত এখন আৰু কিবা কিবি ভাগিছে বুলি কৈছে আৰু ইটো লগালগ ডেডে হৈ থাকিলে তাকে বেলেগ আৰু কি হয় এতিয়া সেইডোখৰতে ফ'ৰৱেটোত ডাবল চাইডৰ পৰা ছিংগল চাইড কৰি থোৱা আছিলে বিশেষ কাহিনী আৰু তাতকৈ বেলেগ কি নাজানিম আৰু দেই আমাৰ ককাইৰ নামটো আছিলে নীলোৎপল গগৈ এইটো আছিলে চান্দুকাই ইজনৰ আদিত্যনে কলে লৈ গৈছে চান্দুকাই লৈ গৈছে আমাৰ ইয়াতে থাকি গ'ল হয়তো ইফালে সামগুৰি তেলিয়া গাঁৱত হুকাবহ পথ দুৰ্ঘটনা 127 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা ট্ৰাকত খুন্দা দ্ৰুতবেগী বাইকৰ এই দুৰ্ঘটনাত থিতাতে মৃত্যু এজন বাইক আৰোহীৰ আহত আন এজন বাইক আৰোহী বৰ্তমানে উদ্ধাৰ হোৱা নাই বাইক আৰোহী দুইজনৰ পৰিচয় দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ AS12AJ1989 দুৰ্ঘটনাস্থলীত উপস্থিত হয় সামগুৰি আৰক্ষী আমি পুনৰবাৰ উল্লেখ কৰিছো 127 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা ট্ৰাকত খুন্দা দ্ৰুতবেগী বাইকৰ এই দুৰ্ঘটনাত থিতাতে মৃত্যু এজন বাইক আৰোহীৰ আহত আন এজন আৰোহী কিন্তু বৰ্তমানলৈ দুইজনৰে পৰিচয় উদ্ধাৰ হোৱা নাই দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ AS12AJ1989 দুৰ্ঘটনাস্থলীত সামগুৰি আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত ইয়াত মানে বাইক এখন আহি পেলাই পিছফালৰ পৰা মাৰি দিলে কেনেকে মাৰিলে কি কথা মই নাজানো বাৰু কিন্তু মাৰি দি এটা ল'ৰা প্ৰায় স্পট ডেটেই আৰু ডাক্তৰে ক'ব এইটো মৰিলে আছে আমিতো ক'ব নোৱাৰিম এতিয়া হস্পিটেল লৈ যোৱা হৈছে দুইজনকে এজন বৰ্তমান জীৱিত হৈ আছে কোন জেগাত হৈছিলে এক্সিডেণ্টটো তেলিয়া গাঁও নতুন তিনিআলি এতিয়া আৰক্ষীয়ে আৰক্ষীয়ে লৈ গৈছে চিপাঝাৰৰ গৰুখুটি বহুমুখী কৃষি প্ৰকল্পত দেওবাৰে উত্তপ্ত পৰিস্থিতি বেদখলকাৰীৰ আক্ৰমণৰ বলি কৃষি প্ৰকল্পৰ কৰ্মচাৰী কেইবাজনো কৰ্মচাৰীক আক্ৰমণ কৰে বেদখলকাৰীয়ে সন্দেহজনক লোকে প্ৰকল্পৰ খেতি দখল কৰিবলৈ যোৱাক লৈ এই সংঘাতৰ সূত্ৰপাত ঘটে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উপস্থিত হোৱা আৰক্ষীৰ সৈতেও হতাহতিত লিপ্ত হয় বেদখলকাৰী গৰুখুটি প্ৰকল্পত ব্ৰহ্মপুত্ৰ চৰৰ নতুনকৈ প্ৰশাসনে সমজাই দিয়া 3100 বিঘা ভূমিক লৈ সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতি কথাখিনি কয় ভিডিঅ' নকৰ কিয় কৰ খেতিটো কোনে চিন্তা দিছে এই দিনকার মানুষ নাম কি বেড়ার নাম তো চিনি না কি যে নাম আৰু তোমাৰ আপাৰ নাম কি যোনে কিনছি আমার আপার নাম হানিফ আলী হানিফ আলী এই পিতাৰ নাম কি আবুল হোসেন আবুল হোসেন এই গাঁওটোৰ নাম গ্ৰামৰ নাম কি এই যে নদীর বাড়ি বাড়ি বাৰীত এইবিলাক ইমান ধুনীয়া ধুনীয়া কলবিলাক যে তহঁতে ছিঙি লৈছা কিহৰ কাৰণে হা এইটো খেতিটো কোনে চিন্তা দিছে এই দিনকার মানুষ নাম কি বেড়ার নাম তো চিনি না আমি আমাৰ খেতিৰ ওচৰত গ'লোঁ গৈ দেখিলোঁ যে তাত হেৰি মাকৈবিলাক সিহঁতৰ যিখিনি তাৰমানে মিয়া মানুহ তেওঁলোকে মাকৈবিলাক ছিঙি পেলাই তাত তাৰমানে দাম কৰি থৈ দিছে প্ৰকল্পৰ খেতি তাৰপিছত ইতিমধ্যে তাত এটা মেচিনো ষ্টাৰ্ট দিয়া হৈছিলে
মই মেচিনটো আমি বন্ধ কৰিলোঁ। বন্ধ কৰাৰ পিছতে তাৰমানে এজন আহিছে, আহি পেলাই কৈছে মেচিন কাক সুধি বন্ধ কৰিছা? আমি ক'লোঁ আমাৰ মাটিত তুমি পানী কিয় দি আছা? এনেকুৱাকৈ অলপ তৰ্কাতৰ্কি লাগিল। লগাৰ পিছতে আৰু মাকেইখিনি ইতিমধ্যে চিঙা যিখিনি মাকেই আছিলে সেইখিনিৰো তাৰমানে আমি তাত আলোচনাবিলাক কৰিলোঁ। আমি ভালভাৱে আলোচনা কৰিছিলোঁ। তাৰপিছত সিহঁতৰ এনেকুৱা কথা হ'ল, তাৰমানে তহঁতে কোনো প্ৰশাসন মানুহ নোহোৱাকৈ এনেকুৱাকৈ মাটি হেৰি কৰিব আহিলে হ'ব নেকি? আমাৰ মাটি এইবিলাক আমি আগৰ পৰাই দখল কৰি আছোঁ। এনেকুৱা তাৰমানে আপোনালোকে হেৰি নওক, DC SDC সেইবিলাক মাতি পেলাই লৈ আহক, প্ৰশাসনৰ মানুহ লৈ আহক। আপোনালোকে এনেকৈ কথা ক'লে নহ'ব। আপোনালোকৰ এইবিলাক মাটি নহয়, আমাৰ মাটি, আমি দখল কৰি আছোঁ। এনেকুৱা তাৰমানে কথা সেইবিলাক আগৰ মিয়া যিখিনি আমাৰ এভেকশ্যন হোৱা নাই তাত এটা স্থায়ী ভাৱে আছে, তেওঁলোকে গৈ তাত আকৌ খেতি কৰিছে। তাৰমানে আমি যিখিনি নতুনকৈ দখল কৰা নাই, সিহঁতে তাৰমানে তাত এই খেতিবিলাক তাৰমানে অ'ত ত'ত তাৰমানে কিছু কঠীয়া যে পাৰিব লাগে, কঠীয়াও তাৰমানে এই গাৰাবিলাকত কঠীয়া পাৰিছে। এই এনেকুৱা পৰিৱেশত তেওঁলোকে হেৰি কৰি আছে। তাত আৰু এনেকুৱা এক উত্তপ্ত পৰিস্থিতি য'ত এনেধৰণৰ মন্তব্য শুনিবলৈ পোৱা হৈছে এইসকল বেদখলকাৰী। গৰুখুটি বহুমুখী কৃষি প্ৰকল্পত পুনৰ বেদখলকাৰীৰ এই দপদপনিক লৈ উত্তেজনা বৃদ্ধি পায় আৰু যাক লৈ গৰুখুটি কৃষি প্ৰকল্পত CRPF মোতায়েন কৰা হয়। নিশা গৰুখুটি কৃষি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকা উপস্থিত হয়। ন্যায় ভাবুকি প্ৰদান কৰিছিল প্ৰকল্পৰ সৈনিকক। নিশাই ঘটনাস্থলী পৰিদৰ্শন কৰে পদ্ম হাজৰিকাই। বেদখলকাৰী কঠোৰ সকিয়নি পদ্ম হাজৰিকাৰ। প্ৰয়োজনত উচ্ছেদ অভিযান চলোৱাৰ হুংকাৰ বিধায়কগৰাকীৰ। জিলা আৰক্ষী অধীক্ষকৰ সৈতে পদ্ম হাজৰিকাই বৈঠকত মিলিত হয়। নিশাৰ পৰাই কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। ইয়াতে বস্তু সৰিয়হ চপাই পেলাই ইয়াতে ৰাখিছে। এইখিনি আমি কালি খালী কৰি দিম, এই গোটেই খালী কৰি দিম। এই দুটা ৰুম আমি, এই তিনিটা ৰুম, তাতে দুটা ৰুম আছে মাজত পাৰ্টিশ্যন। মানে আজি গণ্ডগোলটো এইখিনিতে মিচিং চেলি যাওঁ। আমি তীব্ৰ গৰিহণা দিছোঁ। ইতিমধ্যে পুলিচ প্ৰশাসন, জিলা প্ৰশাসনক জনোৱা হৈছে আইনগত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আৰু গৰুখুটি কৃষি প্ৰকল্পৰ সৈনিকসকলক সুৰক্ষিত হৈ যাতে থাকে, ইয়াত সুৰক্ষা দিয়ে, তাৰ কাৰণে আমি পুলিচ প্ৰশাসনক আবেদন জনাইছোঁ। গতিকে আমি আশা কৰিম যে জিলা প্ৰশাসন বা পুলিচ প্ৰশাসনৰ ফালৰ পৰা, চৰকাৰৰ ফালৰ পৰা গৰুখুটি কৃষি প্ৰকল্পৰ কৃষি সৈনিকসকলৰ নিৰাপত্তাৰ কাৰণে ইয়াত ব্যৱস্থা গ্ৰহণ কৰে। এনেধৰণৰ উৎপাত কৰিবলৈ সাহস যেতিয়া কৰিছে, নিৰাপত্তা সুনিশ্চিত কৰিবৰ কাৰণে, স্থায়ী নিৰাপত্তাৰ কাৰণে নিশ্চয় উচ্ছেদ কৰাৰ প্ৰয়োজন আহিব আৰু চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব। নিশাই পদ্ম হাজৰিকাই ঘটনাস্থলী পৰিদৰ্শন কৰে। প্ৰয়োজনত পুনৰ উচ্ছেদ অভিযান চলোৱা হ'ব সেই সকিয়নি, সেই হুংকাৰ প্ৰদান কৰে। এই দুঃসাহস পুনৰ বেদখলকাৰীয়ে প্ৰদৰ্শন কৰিছে গৰুখুটি বহুমুখী কৃষি প্ৰকল্পত। মাকৈ খেতি বিনষ্ট কৰাৰ বাবে দলে বলে আহি উপস্থিত হৈছিল। এটা মেচিন ইতিমধ্যে জব্দ কৰা হৈছে আৰু কিছু আপত্তিজনক মন্তব্য কৰিছে আৰু যাক লৈ CRPF মোতায়েন কৰা হয়। DC ADC লৈ আহিবি যা, দম আছে যদি মেচিন উঠাই লৈ যা, এনেদৰে দুঃসাহস কৰিলে এইসকল বেদখলকাৰীয়ে। আৰু তাৰ পিছত নিশাই এয়া পদ্ম হাজৰিকা, গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ অধ্যক্ষ তথা বিধায়ক পদ্ম হাজৰিকাই ঘটনাস্থলী পৰিদৰ্শন কৰে আৰু কটকটীয়া নিৰাপত্তা বেষ্টনী বৰ্তমান গঢ়ি তোলা হৈছে। বিধায়কগৰাকীয়ে নিজেই জিলা আৰক্ষী অধীক্ষকৰ সৈতে বৈঠকত মিলিত হয়। সম্ভাৱ্য পৰিস্থিতি প্ৰতি লক্ষ্য ৰাখি বৈঠকত মিলিত হয় পদ্ম হাজৰিকা আৰু সকিয়নি দিছে বেদখলকাৰীক যে প্ৰয়োজনত পুনৰ বেদখলকাৰীক উচ্ছেদ কৰা হ'ব।
আৰু নিশাৰ পৰাই কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে CRPF মোতায়েন কৰা হৈছে সময়ে সময়ে গৰুকুটি কৃষি প্ৰকল্পৰ ওপৰত হেন দৃষ্টি দি আহিছে একাংশ বেদখলকাৰীয়ে পুনৰ সন্ত্ৰাস চলাইছে গৰুকুটি বহুমুখী কৃষি প্ৰকল্পত আনকি নিৰাপত্তাৰক্ষীৰ সৈতেও সংঘৰ্ষত লিপ্ত হয় একাংশ বেদখলকাৰী গৰুকুটি প্ৰকল্পৰ কৰ্মচাৰীক মাৰপিট কৰিবলৈ উদ্যত হয় একাংশ বেদখলকাৰী আৰু যাক লৈ তীব্ৰ উত্তেজনাই বিৰাজ কৰে নিশাৰে পৰা পৰিস্থিতি যাতে অৱনমিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি CRPF মোতায়েন কৰা হয় কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হয় আমাৰ স্থানীয় সংবাদদাতা নৱজ্যোতি মহন্তৰ সৈতে আমি সংযুক্ত হৈছো নৱজ্যোতি শেহতীয়া কি খবৰ আপুনি লাভ কৰিছে বৰ্তমান পৰিস্থিতি কেনেকুৱা নিশ্চয়কৈ আমি উল্লেখ কৰিব লাগিব যে গৰুকুটি কৃষি প্ৰকল্পত কিছু মাহ পূৰ্বে জিলা প্ৰশাসনে ইতিমধ্যে প্ৰায় ৩,১০০ বিঘা ভূমি নতুনকৈ সংযোজন কৰিছিল আৰু ইয়াৰ পিছতে দেখিবলৈ পোৱা গৈছিল যে গৰুকুটি কৃষি প্ৰকল্পৰ ফালৰ পৰা এই ঠাইত কৃষি কাৰ্য কৰা হৈছিল আৰু সেই ঠাইত কৃষি কাৰ্য কৰাৰ সময়তে আমি পূৰ্বে দেখুৱাইছিলো যে কি উচ্ছেদ চলিছিল এই স্থানত তাৰপিছতে সেই স্থান গৰুকুটি কৃষি প্ৰকল্পক সমজাই দিয়া হৈছিল আৰু সেই অনুসৰি কৃষি প্ৰকল্পৰ কৃষি কৰ্মীসকলে কাম কাজ কৰিছিল অৰ্থাৎ কৃষি কাৰ্য কৰিছিল তেনে সময়তে যোৱাকালি যি ধৰণৰ ঘটনা সংঘটিত হ'ল এই ঘটনা সংঘটিত হোৱাৰ ফলত শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে আৰু গৰুকুটি কৃষি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকা আহি উপস্থিত হৈছে চিপাঝাৰত আৰু সমগ্ৰ পৰিৱেশৰ বুজ লৈছে আৰু প্ৰয়োজন হলে আৰক্ষী মোতায়েন কৰিব বুলিও সমগ্ৰ কৃষি প্ৰকল্পত অৱগত কৰিছে আৰু ইতিমধ্যে পৰিৱেশ শান্ত হৈছে কিন্তু এই যি স্থানত আচলতে কৃষি কাৰ্য কৰিবলৈ যাওঁতে কৃষি কৰ্মীসকলক যি আক্ৰমণৰ লক্ষ্য কৰি লৈছিল একাংশ লোকে সেই লৈ আচলতে ক্ষোভিত হৈ আছে কৃষি কৰ্মীসকল কিছু কৃষি কৰ্মী আচলতে শংকিতও হৈছে কি ধৰণে আগবাঢ়িব কিদৰে কাম কাজ কৰিব সেই লৈ কিন্তু শংকিত হৈছে বৰ্তমান পৰিৱেশ শান্ত হৈছে নিশ্চয়কৈ নৱজ্যোতি নিৰাপত্তাক লৈ কিছু শংকিত হৈছে কৰ্মচাৰীসকল আপুনি যি ৩,১০০ বিঘা ভূমিৰ কথা উল্লেখ কৰিলে নতুনকৈ সংযোগ ঘটোৱা হৈছিল প্ৰকল্পৰ সৈতে গতিকে সেই বেদখলকাৰীসকল যাক বেদখলমুক্ত কৰা হৈছিল সেই বেদখলকাৰীসকলে সেই স্থান এৰি দিয়া নাছিল নেকি নিশ্চয়কৈ আচলতে বেদখলকাৰীসকলক ইয়াৰ পৰা যাবলৈ দিয়া হৈছিল সেই অনুসৰি কিছু লোক ইয়াৰ পৰা উভতি গৈছিল কিন্তু কিছুসকলৰ যি খেতি মাটি আছিলে তেওঁলোকৰ পূৰ্বে খেতি কৰিছিলে এই খেতি মাটিসমূহ আছিলে কিন্তু সেই খেতি মাটিসমূহত পুনৰ তেওঁলোকে যদিও ঘৰ তাৰ পৰা উঠি গৈ অন্য স্থানত তেওঁলোকে ঘৰ বান্ধিছিলে কিন্তু সেই কৃষি কাৰ্য কৰা স্থান তাত আকৌ পুনৰ তেওঁলোকে কৃষি কাৰ্য কৰিবৰ কাৰণে আৰম্ভ হৈ যদিও ঘৰ বনাইছিলে কিন্তু কৃষি কাৰ্য কৰিবৰ কাৰণে আগবাঢ়িছিলে যাৰ কাৰণে সংঘাতত লিপ্ত হৈছিলে কৃষি কৰ্মীসকলৰ লগত আৰু যাৰ কাৰণে আজি এই ধৰণৰ উত্তপ্ত পৰিৱেশৰ সৃষ্টি হ'ল বৰ্তমান পৰিৱেশ শান্ত হৈছে অৰ্ধসামৰিক লোক নিয়োগ কৰা হৈছে আৰক্ষী নিয়োগ কৰা হৈছে খুদ পদ্ম হাজৰিকা আহি উপস্থিত হৈ পৰিৱেশ নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিছে আৰু নিশাৰ ভাগতে আৰক্ষী অধীক্ষক জিলা আয়ুক্ত কৃষি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকা সেই স্থান পৰিদৰ্শন কৰি পৰিৱেশৰ বুজ লৈছে আৰু আৰক্ষী বৰ্তমান মোতায়েন কৰিছে বৰ্তমান পৰিৱেশ শান্ত বুলি ক'ব লাগিব ধন্যবাদ নৱজ্যোতি শনিবাৰৰ পৰা প্ৰথমবাৰলৈ ভাৰতত চলিছিল বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছ পশ্চিমবংগৰ মালদহ ষ্টেচনত বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছৰ ফ্লেগ অফ কৰি উদ্বোধন কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছৰ যাত্ৰা আৰম্ভৰ এটা দিন হৈছিলহে মাথো প্ৰথম দিনাই বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছৰ দবা ভৰি পৰিছে আৱৰ্জনাৰে কৰবাত পৰি ৰৈছে চাহৰ কাপ আন কৰবাত খাদ্যবস্তু ৰান্ধি ৰখা ৰেপিং পেপাৰ সামাজিক মাধ্যমত নেটিজেনে ভাইৰেল কৰিছে এনে কিছু ভিডিঅ' একাংশ যাত্ৰীৰ কাৰ্যক লৈ উত্থাপিত হৈছে প্ৰশ্ন এইসকল যাত্ৰীয়ে আকৌ প্ৰশ্ন কৰে চৰকাৰক সামাজিক দায়বদ্ধতাৰ অভাৱ দেখিবলৈ পোৱা হৈছে বহু যাত্ৰীৰ প্ৰথমবাৰলৈ ভাৰতত আৰম্ভ হৈছিল বন্দে ভাৰত স্লিপাৰ ৰেল কিন্তু আৰম্ভ হোৱাৰ পিছতেই অত্যাধুনিক ৰেলখনৰ দবাৰ ভিতৰত এনে লেতেৰা দৃশ্য
এই ক্ষেত্ৰতো চৰকাৰে কঠোৰ পদক্ষেপ লোৱাৰ পোষকতা একাংশ যাত্ৰী তথা সচেতন ৰাইজৰ। आप मेरे को बता दो, मुझे जल्दी से कमेंट करके बता दो। अब ये देखो, सिविक सेंस देख लो। अब ना एक दिल की बात करना चाहूँगा, ये लो, ये देख लो। अब ये रेलवेज की गलती है, गवर्नमेंट की गलती है, खुद की गलती है? आप मेरे को बता दो, मुझे जल्दी से कमेंट करके बता दो। अब ये देखो, सिविक सेंस देख लो। अब ना एक दिल की बात करना चाहूँगा, ये लो, ये देख लो। अब ये रेलवेज की गलती है, गवर्नमेंट की गलती है, खुद की गलती है? आप मेरे को बता दो, मुझे जल्दी से कमेंट करके बता दो। अब ये देखो, सिविक सेंस देख लो। अब ना एक दिल की बात करना चाहूँगा, ये लो, ये देख लो। अब ये रेलवेज की गलती है, गवर्नमेंट की गलती है, खुद की गलती है? आप मेरे को बता दो, मुझे जल्दी से कमेंट करके बता दो। अब ये देखो, सिविक सेंस। স্পেইনত ভয়ংকৰ ৰেল দুৰ্ঘটনা। দুখন যাত্ৰীবাহী ৰেলৰ মুখামুখি সংঘৰ্ষত 21 জন যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে আহত হয় 70 জনৰো অধিক যাত্ৰী। দেওবাৰে বিয়লি ভাগত এই দুৰ্ঘটনা সংঘটিত হয়। কৰ্ডোবা প্ৰদেশৰ আদামুজৰ ওচৰত সংঘটিত হোৱা এই দুৰ্ঘটনাৰ ফলত মাদ্ৰিদ আৰু আন্দালুচিয়াৰ মাজত ৰেল সেৱা বন্ধ হৈ পৰে। মালাগাৰ পৰা মাদ্ৰিদলৈ যোৱা এখন ৰেলপথৰ পৰা ওলাই আহি আন এখন ৰেলৰ সৈতে সংঘৰ্ষ হয়। দুয়োখন ৰেলত 5 শতাধিক যাত্ৰীক লৈ গৈছিল ৰেল দুখনে। মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে। আহতসকলক সমীপৰ চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ লগতে গুৰুতৰভাৱে আহতসকলৰ চিকিৎসাৰ বাবে উন্নত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ইয়াত স্পেইনত সংঘটিত হোৱা ভয়ংকৰ ৰেল দুৰ্ঘটনা। দুখন যাত্ৰীবাহী ৰেলৰ মাজত সংঘৰ্ষত 21 জন যাত্ৰীৰ মৃত্যু, আহত 70ৰো অধিক যাত্ৰী। ফেব্ৰুৱাৰী মাহত পুনৰ অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক সংযোগ কৰিবলগীয়া কুমাৰ ভাস্কৰ বৰ্মা সেতু মুকলি কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰায় সম্পূৰ্ণ হৈ উঠিছে নৱনিৰ্মিত গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী এই নৱনিৰ্মিত সেতুখন। অসমলৈ আকৌ আহিব প্ৰধানমন্ত্ৰী মোদী। 3 মাহত 4বাৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ। বিহু বিনন্দিয়া জুমৈৰ বিনন্দিনীৰ পাছত বাগৰুম্বা নৃত্য উপভোগ কৰিবলৈ অসমলৈ আহিল প্ৰধানমন্ত্ৰী মোদী। বিগত 2 মাহত দুবাৰকৈ অসমলৈ অহা প্ৰধানমন্ত্ৰী মোদী ফেব্ৰুৱাৰীত পুনৰ আহিব অসমলৈ। গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক সংযোগ কৰিবলগীয়া কুমাৰ ভাস্কৰ বৰ্মন সেতু মুকলি কৰিবলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী। ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈ উঠিছে নৱনিৰ্মিত গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মন সেতু। সেতুখনৰ প্ৰায় 95% কাম সম্পূৰ্ণ হৈছে। প্ৰায় 3031 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা কুমাৰ ভাস্কৰ বৰ্মন সেতুৰ দৈৰ্ঘ্য প্ৰায় 1.5 কিলোমিটাৰ। 7ম শতিকাৰ কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মনৰ নামত নামাকৰণ কৰা সেতুখন মুকলি হ'লে বৃহত্তৰ গুৱাহাটীত চামিল হ'ব উত্তৰ গুৱাহাটী। ফেব্ৰুৱাৰী মাহত মুকলি হ'ব গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলং। প্ৰায় 3030 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই দলংখনে সংযোগ কৰিছে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক। গতিকে এই দলংখনে দুয়োটা পাৰৰ যি অৰ্থনৈতিক পৰিকাঠামো, সেই অৰ্থনৈতিক পৰিকাঠামোটোকো নিশ্চিতভাৱে যে সলনি কৰিব সেয়া স্পষ্ট। সেতুখনে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত হ্ৰাস কৰিব দূৰত্ব। মাত্ৰ 10-15 মিনিটতে গুৱাহাটীলৈ আহিব পাৰিব উত্তৰ গুৱাহাটীৰ লোক। এক্সট্ৰা ড'জ প্ৰযুক্তিৰে নিৰ্মাণ কৰা ভাৰতৰ প্ৰথমখন দীঘল দলং কুমাৰ ভাস্কৰ বৰ্মন সেতু। 6 লেনযুক্ত সেতুখন গাৰ্ডাৰ আৰু কেবলেৰে নিৰ্মাণ কৰা হৈছে। সেতুখন মুকলি কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। ইয়াৰ লগে লগে 3 মাহত অসমলৈ 4বাৰ অহাৰ অভিলেখ হ'ব প্ৰধানমন্ত্ৰীৰ। 20 ডিচেম্বৰত অসমলৈ আহিছিল প্ৰধানমন্ত্ৰী মোদী। 17 জানুৱাৰীত অসমলৈ আহিছিল প্ৰধানমন্ত্ৰী মোদী। পুনৰ ফেব্ৰুৱাৰীত অসমলৈ আহি মুকলি কৰিব কুমাৰ ভাস্কৰ বৰ্মন সেতু। অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰেৰে নিৰ্মাণ কৰা কুমাৰ ভাস্কৰ বৰ্মন সেতুৰ আয়ুস হৈছে 100 বছৰ। আছে উচ্চ প্ৰাবল্যৰ ভূমিকম্প প্ৰতিৰোধী ব্যৱস্থা। শৰাইঘাট দলঙৰ যান-জঁট গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত থকা দূৰত্ব হ্ৰাস কৰাৰ বাবেই নিৰ্মাণ কৰা হৈছে এই দলংখন, যাৰ ফলত শৰাইঘাট দলঙত হোৱা যান-জঁট হ্ৰাস পোৱাই নহয়, উত্তৰ গুৱাহাটীৰ আৰ্থ সামাজিক অৱস্থাৰো যথেষ্ট উন্নয়ন ঘটিব।
কেমেৰাত প্ৰভাসৰ সহযোগত বিষ্ণু শইকীয়াৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। শিৱসাগৰৰ বেতবাৰী কুৱামৰা সন্দিকৈ গাঁৱত ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰত 17 জানুৱাৰীৰ পৰা 9দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে সদৌ অসম ভাওনা সমাৰোহ। বেতবাৰী মৌজা আৰু থাওৰা মৌজা ৰাইজৰ উদ্যোগত অনুষ্ঠিত কৰা এই ভাওনা সমাৰোহৰ লগত সংগতি ৰাখি দিহানাম পৰিৱেশন কৰা হয়। সহস্ৰাধিক আয়তীয়ে একেলগে পৰিৱেশন কৰিলে দিহানাম। সহস্ৰাধিক আই মাতৃয়ে একেলগে দিহানাম পৰিৱেশন কৰা দৃশ্যই মোহিত কৰিলে সকলোকে। ইয়াৰে সৈতে সময় হ'ল গুড মৰ্ণিং 18ৰ পৰা বিদায় লোৱাৰ। খন্তেক বিৰতিৰ পিছতে সতীৰ্থ সৌৰভে লৈ আহিব দ্ৰুত সংবাদ। নমস্কাৰ।